পুত্র পত্নী হবাকু খাই বক কৰি দিব আপোনাৰ প্ৰাণ লকু কৃষ্ণ পুনৰবাৰ এই প্ৰভুত্ব সিদ্ধই ৰজাক এটা প্ৰশ্ন বা শংকা ব্যক্ত কৰে কৈছে যে হে মহাৰাজ হয়তো আপুনি ক'ব পাৰে আপোনাৰ মনত শংকা হ'ব পাৰে নিজৰ মনক শুদ্ধি কৰিবৰ কাৰণে ইন্দ্ৰিয়সকলক এক সুসংগত এটা অৱস্থালৈকে অনাৰ ক্ষেত্ৰত ইমান দুঃসাধ্য কৰ্ম সকলোৱে কৰিব নোৱাৰে তেতিয়া সকলোৱে কেনেকৈ এই সংসাৰ মায়াৰ পৰা তৰিব পাৰিব ইয়াৰ যদি এটা সহজ উপায় যদি সন্ধান কৰিব লাগে তেতিয়াহ'লে কি মহাৰাজ শুনক ইমান দুষ্কৰ কৰ্মৰ পৰিৱৰ্তেও এক সৰল পন্থ আছে যিটো পন্থৰে মায়াৰ জগত জয় কৰিব পৰা যায় সেই সৰল পন্থটোৱে হৈছে স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণৰ গুণ নাম লীলা জন্ম কৰ্ম এই সমস্ত কথা শুনিবৰ কাৰণে প্ৰযত্ন কৰা জানিবৰ কাৰণে প্ৰযত্ন কৰা সাধু সন্তৰ সংগ লোৱা আৰু সেই নামৰ ৰসত নিজকে আনন্দিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰা বা অভ্যাস কৰা এই কৰ্মটো কৰিবৰ কাৰণে বিশেষ একো কষ্ট নহয় কেৱল আত্মবিশ্বাস ৰাখিব লাগিব যে ঈশ্বৰে যিহেতু আমাক জীয়াই ৰাখিছে আমাৰ প্ৰত্যেকৰে দেহত ঈশ্বৰ আছে কাৰণে আমি যে জীয়াই আছো সেই ঈশ্বৰ কোন ঈশ্বৰৰ জন্ম কৰ্ম কি ঈশ্বৰে মহা অৱতাৰ লৈ কি লীলা কৰে এইবিলাক জানিবৰ কাৰণে মনত যদি আগ্ৰহ হয় তেতিয়াই মহাভাগৱত ধৰ্ম তেওঁ গ্ৰহণ কৰাৰ সৌভাগ্য মিলে আৰু তেতিয়াই হয় কি ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম গুণগণ সদায় কৰিলে ধ্যান শ্ৰৱণ কীৰ্তন প্ৰথমতে প্ৰভু ভগৱন্তক জানিবৰ কাৰণেতো আমাৰ উপায় নাই গতিকে সাধু সন্ত মহন্তৰ মুখেৰে ভগৱন্তৰ সেই গুণলীলা প্ৰথমতে আমি স্থিৰ আত্মবুদ্ধিৰে আমি শ্ৰৱণ কৰিব লাগে শুনিবৰ কাৰণে প্ৰযত্ন কৰাটো কেতিয়াও কষ্টকৰ কাৰ্য হ'ব নোৱাৰে অতি সৰল আৰু সেই প্ৰভু ভগৱানৰ গুণ শ্ৰৱণ কৰাৰ পিছত ৰোমন্থন কৰিব লাগিব যে সঁচাকৈ কৃষ্ণই এনেকৈ লীলা কৰিছিলে এনেকৈ লীলা কৰিলে তেওঁ কি পালে ইত্যাদি ইত্যাদি কৃষ্ণময় ভাৱনাত এতিয়া সেই কৃষ্ণৰ চৰিত্ৰটো যদি ৰোমন্থন কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ লাহে লাহে দেখিব পাব যে কৃষ্ণময় ভাৱনাৰ ৰসত নিজৰ মন চিত্ত বিগলিত হৈ গৈছে লাহে লাহে ভগৱন্তৰ নাম স্মৰণ কৰিবৰ কাৰণে ল'বৰ কাৰণে মনত এটা আনন্দময় ভাৱনাই বিৰাজ কৰিছে আৰু তেতিয়া সেই ভাৱনাৰে নিজৰ গৃহৰ সংসাৰ থকা পতি পত্নী ভাৰ্যা সন্তান ইত্যাদি ইত্যাদি বিষয় সম্বন্ধীয় এই সমস্তবোৰ সেই কৃষ্ণৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে শুনিবৰ কাৰণে সকলোকে তেওঁ উপদেশ দিব পৰা এটা অৱস্থালৈকে আহিব আৰু এনেকৈ মায়া সংসাৰখন কৰিব পৰা এক সহজ পন্থটো আছে আহকচোন আৰু ইয়াৰ পিছৰ পদত কি কয় কৃষ্ণ কৰিব ভগত হিতে
বৃক্ষ পক্ষী কুঁৱৰ শিৱ যথোচিতে তাতো কৰি আমি যি কৰ্ম নকৰোঁ কিয় সমস্ত কৰ্ম ঈশ্বৰৰ কৰ্ম বুলি আমি জ্ঞান কৰিব পাৰিব লাগিব আৰু সেইজন ঈশ্বৰে যিহেতু আমাক জীয়াই ৰাখিছে তেওঁ দিয়া শক্তিৰে আমি যিহেতু কৰ্ম কৰি আছোঁ গতিকে যি কৰ্ম কৰোঁ সেয়া মোৰ কৰ্ম বুলি কেতিয়াও যেন আমি অহংকাৰ কৰিব লগা নহয় সেয়া ঈশ্বৰৰ কৰ্ম বুলি ঈশ্বৰকে যদি সমৰ্পণ কৰোঁ তেতিয়া সেই কৰ্মৰ জৰিয়তে সমস্ত ধৰ্ম সাধন কৰা হৈ যাব সেইকাৰণে কৈছে তানা অৰ্থে কৰিবে ক ধৰ্ম যত যত নিবেদিব সমস্তে গোবিন্দ চৰণত সমস্ত কৰ্ম যদি ঈশ্বৰৰ চৰণতে অৰ্পণ কৰি আমি কৰোঁ সেই কৰ্ম কেতিয়াও বিষয় কৰ্ম হৈ নাথাকিব আৰু লগতে কৈছে পুত্ৰ পত্নী শৱকো সেৱক কৰি দিব আপোনাৰ প্ৰাণকো কৃষ্ণ পাৱত অৰ্পিত পুত্ৰ পত্নী বা বিষয় অন্যান্য সমস্ত অৰ্থে আমি নিজকে সেৱাৰ মনোভাৱেৰে আমি কৰ্মবিলাক সম্পাদন কৰিব লাগিব মই নিজৰ কাৰণে কৰ্ম কৰাৰ কথা কোনো দিনেই আমি যেন ভাবিব লগা নহয় মই কাৰ কাৰণে কৈ আছোঁ যে আমাৰ ইষ্ট কুটুম্ব জ্ঞাতি এই সমস্ত লগত যেহেতু আমাৰ বিষয় সম্বন্ধ আছে তেওঁলোকৰ কাৰণে গোটেই কৰ্মটো কৰিছোঁ বুলি যদি প্ৰত্যেকে নিজে নিজে আত্ম উৎসৰ্গৰে কৰ্মখিনি কৰে দেখিব সেইখন গৃহত প্ৰতিজনে প্ৰতিজনৰ ওপৰত অগাধ বিশ্বাস ৰাখিব পৰা হৈ গৈছে প্ৰত্যেকে যদি নিজৰ সুখৰ কথা চিন্তা নকৰি প্ৰতিজনৰ সুখৰ কথা চিন্তা কৰাৰ মানসেৰে যদি কৰ্ম কৰে প্ৰত্যেকৰে অন্তৰৰ ভিতৰত থকা সেই ভাৱনাবিলাক যদি বুজিবৰ কাৰণে প্ৰযত্ন কৰি তেওঁলোকক সুখী কৰাৰ মানসিকতাৰে যদি কৰ্ম কৰিবলৈ প্ৰযত্ন কৰে দেখিব এটা সময়ত ইজনৰ প্ৰতি সিজনৰ অগাধ বিশ্বাস অগাধ প্ৰেম এনেকুৱা এটা ভাৱনা গঢ়ি উঠিছে যিটো প্ৰেম ভগৱন্তৰ লগত সম্ভৱ হয় সেই প্ৰেম আমি বন্ধুত্বৰ খাতিৰত বা ভগৱন্তৰ ভকত স্বৰূপে প্ৰত্যেককে আমি জ্ঞান কৰি ভকত সেৱাৰ মনোকামনাৰে আমি যেন নিজৰ কৰ্মবিলাক সম্পাদন কৰিব পাৰোঁ তাকে এক সহজ পন্থৰূপে আজি কবি সিদ্ধই এই জ্ঞান তত্ত্বটো নিমিষতে প্ৰদান কৰিছে আৰু সেই জ্ঞান আমি প্ৰতিজন গৃহস্থই প্ৰতি গৃহস্থৰ সমস্তৰ লগতে আমি যদি সেই মনোভাৱেৰে কৰ্ম কৰোঁ দেখিব সেই গৃহত কোনোদিন কন্দল আৰু কোনোদিন দ্বন্দ্ব এই সমস্ত ভাৱনাবিলাক আঁতৰি যাব নাইকিয়া হৈ যাব আৰু প্ৰত্যেকৰ মনত কেৱল সদ্ভাৱনা আহিব প্ৰেম আহিব আৰু ইজনৰ সিজনৰ প্ৰতি থকা অটল বিশ্বাসে এক বান্ধোনত মহা এক শক্তিত পৰিণত কৰাব আৰু তাৰ পিছতো কৈছে যে কৰিব সহিত হৰি ভকত সহিতে বৃক্ষ পশু পক্ষী শিৱ যদুচিতে গৃহত থকা যিবিলাক প্ৰাণী আছে জীৱ জন্তু আছে গছ বিৰিখ আছে সেই সমস্তটো ভগৱন্তৰ আত্মা যে বিৰাজিত হৈ আছে এই জ্ঞানটো আমাক ল'বৰ কাৰণে এটা উপদেশ দিছে আৰু সমস্তৰ অৰ্থে আমি যেন নিজে কৰ্ম কৰিব পাৰোঁ সমস্তৰে জীৱনী শক্তিক আমি যেন এক মহা সেৱাৰ ৰূপত আমি যে
তেওঁলোকৰ লগত সম্বন্ধ কৰিব পাৰোঁ। এনেদৰে আমি যদি কৰোঁ তেতিয়াহ'লে জানিব যে ধৰ্ম অৰ্থ কাম এই তিনি বৰ্গ আপোনা আপুনি সাধন হৈ গৈছে। উত্তৰ পথ সেইখিনি ভগৱন্তৰ কৰ্মত পৰিণত হৈছে আৰু তাৰপিছত মহামুখ্যৰ যিখিনি ভাৱনা এই ভাৱনাটো আপোনা আপুনি আহিব। সেইকাৰণে কৈছে ধৰ্মশীল জনক অৰ্চিবত বুদ্ধি তাতো কৰি সাদৰিব মনুষ্য জাতি। এই মনুষ্য জাতি ধৰ্মশীল ভাৱনাৰে আত্মসেৱাৰ মনোভাৱেৰে আমি সকলোৰে লগত সম্বন্ধ কৰিব লাগিব। তেতিয়া কি হ'ব? অন্তৰৰ ভিতৰত থকা বিষয় বাসনাবিলাক লাহে লাহে নাইকিয়া হৈ যাব। ইন্দ্ৰিয়ৰ যিবিলাক আসক্তি লাহে লাহে নাইকিয়া হৈ যাব আৰু আখৰিক যিবিলাক প্ৰবৃত্তি হিংসা দেহ কপটতা এই সমস্ত ভাৱনাবিলাক লাহে লাহে এটা শুদ্ধ ৰূপত পৰিণত হ'ব। তেতিয়াই আমি প্ৰভু ভগৱন্তৰ মহাকৃপা লাভ কৰিম আৰু মায়া সংসাৰখন আমি তৰি যাব পাৰিম। আমাৰ এই ইহঁতেই মায়াটো লগাই দিছে। জগতত মায়া বিচাৰি আমি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। এই ইহঁতেই যিটো মায়াৰ শক্তি আমাৰ লগত আছে সেই মায়াখিনি কেনেকৈ আমি শুদ্ধ ৰূপত আমি বিষয় মায়াৰ পৰিৱৰ্তে বিষ্ণু মায়াত কেনেকৈ পৰিণত কৰিব পাৰোঁ তাৰ কাৰণেই আমি সদায় যত্নপৰ হ'ব লাগিব। যিটো আজি প্ৰবুদ্ধ সিদ্ধ পুৰুষে অতি সহজ অতি সৰল হিচাপে এটা ৰাস্তা আমাক প্ৰদৰ্শন কৰি এই মহাভগৱতীৰ মহাশক্তিটো ধাৰণ কৰিবলৈ উপদেশ প্ৰদান কৰিছে। কৃষ্ণ যিটো ভক্তৰ কৃষ্ণ ধৰ্মিষ্ঠটো অধিক গৰিবে বহুমান দেৱতুতি থতু কৰি ভগতে পূজ্য গহিলোনি পতিতু বেদান্তৰ গুজ্জ কৃষ্ণ কথা অমৃত পিউ কথা। যিজন প্ৰভু ভগৱন্তৰ এক মহাভক্ত সেই ভক্তক দেখা পোৱাৰ লগে লগে সেই ভক্তক বহু মান সৎকাৰ সেৱা এই ভাৱনাৰে তেওঁৰ লগত সম্বন্ধ কৰিবলৈ মহাউপদেশ দিছে। এই কাৰণে দিয়া হৈছে
যে যিটো মহাভক্ত কৃষ্ণকে আত্মা প্রাণ ভকতজন ভক্তপ্রাণ লোকজন প্রভু ভগবন্তৰ আত্মা স্বরূপ সেই কারণে প্রভু ভগবন্তৰ আত্মা স্বরূপ ভকতক যদি ক্ষমা করে যায় ধর্মতকৈ অধিক কর্মতকৈ অধিক মহাফল তেওঁ নিশ্চয় লাভ করে আর সেই কারণে কৈছে দেৱটোৰ তীৰ্থটো যদি ভকতকে পূজা কহিল নিপতি ইটো বেদান্তৰ গুচ্ছ কথা গতিকে হে মহারাজ ভকতক সেৱা কৰাৰ যিটো মহাফল তীৰ্থতকৈ যিটো শ্ৰেষ্ঠ দেৱতাতকৈ যিটো শ্ৰেষ্ঠ সেই শ্ৰেষ্ঠ হৈছে প্ৰভু ভগৱন্তৰ মহাভকত গতিকে ভকতক সেৱা পূজা কৰিলে যিটো ফল পায় দেৱতা আৰু তীৰ্থ সেৱা কৰিলেও সেইটো ফল নাপায় সেইকাৰণে এই পৰম যিটো ভকতিৰ গুচ্ছ যি ভকতিৰ মায়া সমস্ত তৰণৰ ব্যৱস্থা হয় এই পন্থটো এতিয়া তোমাক মই দৰ্শন দিলোঁ কিন্তু এই পন্থটো যদি কষ্টকৰ হয় দুষ্কৰ হয় তেতিয়াহ'লে মই আৰু এটা অতি সহজ পন্থ যিটো পন্থৰে মায়া কৰিব পাৰি এই মহাতত্ত্বটো মই তোমাক ক'বলৈ কাৰণে যত্ন কৰিম আহক একেবাৰে সহজ পন্থ মায়া কৰিবৰ কাৰণে কি দিয়ে সেই বিষয়ে নিশ্চয় পৰৱৰ্তী পদত আমি বিচাৰিম তাৰ মাজতে এতিয়া প্ৰভু ভগৱন্তৰ এক মহা আশীৰ্বাদ মহাভাগৱতৰ জৰিয়তে প্ৰদান কৰিবলৈ প্ৰযত্ন কৰিছে আহক সেই আশীৰ্বাদৰ সেই উপদেশৰ মাজলৈকে আমি আগবাঢ়ি যাওঁ কৃষ্ণ যিটো জৰে কৃষ্ণ কথা জন্ম কর্ম নষ্ট নকৰিবা এই মনুষ্য জন্ম পদৰ পুণ্যৰ ফলত লাভ কৰা হৈছে আৰু এই মনুষ্য কৰ্ম আৰু ধৰ্ম যদি সফলভাৱে পালন কৰিব লাগে তেতিয়াহ'লে কৃষ্ণৰ কথা অমৃত সৰ্বদাই
স্মৰণ কৰা পান কৰা কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তন কৰা আৰু এটা সময়ত এই কৃষ্ণৰ শ্ৰৱণ কীৰ্তনত ইমান এক মধুৰতা আছে সেই মধুৰ ৰসটো যদি কোনোবাই পায় তেতিয়াহ'লে সেইজনে সংসাৰৰ সমস্ত তাপৰ পৰা পৰিত্ৰাণ পাব কোনো কাৰণতে সংসাৰৰ বিষয়ে তেওঁ আক্ৰান্ত কৰিব নোৱাৰে কৃষ্ণৰ অমৃতময় ৰসৰ যি মহৎ সেই মহত্বটোৱে আমি এই বিষয়ৰ সমস্ত তাপৰ পৰা আমি মুক্ত হম সেইকাৰণে কৈছে বিষয়ৰ বিষয়তাৰ গোচে অনুৰাগ নকৰন্তু মহা পুণ্য লৈবে লাগ আৰু সেই প্ৰভু ভগৱন্তৰ কথাৰ অমৃতত যেতিয়াই আমি নিমজ্জিত হ'বলৈ পাৰিম তেতিয়া আমি বিষয়ৰ লগত সম্বন্ধ নকৰিলেও বিষয় সম্বন্ধীয় সমস্ত ভোগ প্ৰভু ভগৱন্তে আমাক নিশ্চয় প্ৰদান কৰিব যাৰ কাৰণে কৈছে নকৰন্তু মহা পুণ্য লৈবে লাগ সৎ ভাৱনা সৎ আচৰণ এই সমস্তৰে কৰ্ম কৰিবলৈ যাওঁতে আমি নভবাকৈ অলেখ পুণ্য সঞ্চিত হৈ যায় সেই পুণ্য ক'ত কেনেকৈ থাকে তাৰ খবৰ আমি লোৱাৰ প্ৰয়োজন নাই এয়া প্ৰভু ভগৱন্তৰ দৃষ্টিত সেই সমস্তবিলাক যেতিয়া ধৰা পৰে তেতিয়া প্ৰভু ভগৱন্তে আমি নিবিচাৰিলেও বিষয়ৰ সংসাৰৰ সমস্ত ভোগ তেওঁ দিব আৰু সেই ভোগটো পালে আমি অন্তত ঈশ্বৰৰ প্ৰসাদ বুলি গণ্য কৰি প্ৰয়োজনীয় যিখিনি আমাক লাগে সেইখিনিৰ বাহিৰে আমি কোনো কাৰণতে অতিৰিক্ত বাঞ্ছা আমি কৰিব লগা নহয় এনেকুৱা এটা ভাৱনা সেই সময়ত যদি উদ্ৰেক হয় তেতিয়াহ'লে জানিবা আমি সংসাৰ তৰি গ'লো এনেকৈ মহাপৰে প্ৰদান কৰিছে কৃষ্ণ আজি কালি করতে লোকে যাবে বাহ চিন্তামণি জন্মইটো ব্যাধে জানতে কৃষ্ণ চৰণত পহিও পৰলোক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ও হৰি ৰাম ৰাম জয় কৃষ্ণ জয় কৃষ্ণ এটা চাওক গুৰু সমস্ত ইমান সুন্দৰভাৱে আমাক এই মহাজ্ঞানটো দিছে যে আমি বিষয়ৰ সংসাৰত থাকিও গৃহৰ অন্ধকূপত থাকিও আমি কেনেকৈ সুখী হ'ব পাৰোঁ কেনেকৈ আমি সংসাৰৰ
মায়া বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ যদিহে আমি ঈশ্বৰ বুদ্ধি সম্পন্ন মন এটা লৈ সমস্তৰ লগতে ঈশ্বৰ বুলি জ্ঞান কৰি সেৱাৰ মনোভাৱেৰে যদি আমি কৰ্মখিনি কৰিবলৈ যাওঁ তেতিয়াহ'লে যি সুখ পোৱা যাব সেই গৃহত সেই সুখ বোলে মুখ্যতকৈ অধিক সেইকাৰণে আজি এই মহাভাগৱতে উপদেশ দিছে যি হৰি নামৰ ফলত হৰি গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ ফলত এনেকুৱা এক মহা সৌভাগ্য আমাৰ প্ৰত্যেকৰে সম্ভৱ হ'ব পাৰে সেইকাৰণে মিছাতে আলে জালে আয়ুস ক্ষয় কৰি লাভ নাই কৃষ্ণৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে প্ৰযত্ন কৰা হওক আৰু কৃষ্ণৰ চৰণত সমৰ্পণ কৰা জোখাৰে কৃষ্ণক বুজিবৰ কাৰণে যিখিনি জ্ঞান লাগে বুদ্ধি লাগে প্ৰজ্ঞা লাগে সেইখিনি গুৰুৰ পৰা আমি নিশ্চয় পাবলৈ যত্ন কৰিব লাগে গুৰুৰ শৰণ ল'ব লাগে গুৰুৱে যিটো দৰ্শন দিব সেই দৰ্শনৰ হৃদয়ত লৈ ভগৱন্তৰ আদেশ কৰি মানি লৈ আমি সেই প্ৰভু ভগৱন্তক বুজিবৰ কাৰণে যেতিয়াই লাহে লাহে আমি অভ্যাস কৰিম সেই অভ্যাসৰ ফলত আমাৰ এই আয়ু ক্ষয় যোৱাৰ পৰিৱৰ্তে সেই পৰমায়ুৰ জৰিয়তে আমি যি মহা ভক্তিৰ শক্তিখিনি লাভ কৰিম সেই শক্তিয়ে আমাক এই সংসাৰত মুখ্যতকৈ অধিক ফল দিয়ে সেইকাৰণে কৈছে আজিকালি কৰতে অন্তকে চাপে পাঠ চিন্তামণি জন্মইটো ব্যৰ্থে হৈ নাশ যিটো দেহ আমি লাভ কৰিছোঁ এই দেহটো কোৱা হৈছে চিন্তামণি দেহ দেহটো থকাৰ কাৰণে আমি অসম্ভৱ সম্ভৱ কৰিব পৰা অলৌকিক কৰ্ম কৰিব পৰা শক্তি মনুষ্যই লাভ কৰিছোঁ চিন্তা কৰি চাবচোন সকল একে তেজ মঙহৰ একে ইন্দ্ৰিয় প্ৰবৃত্তি সমস্ত নৰ সমস্ত লোক কাৰো কেতিয়াও হীন দেৰি হোৱা নাই অথচ এই পঞ্চৱৰ্তী দেহটোৰ মাজতে কি এক মহাশক্তি লুকাই আছে কোনোবা এজন গুৰু তেওঁক আমি সদায় সেৱা পূজা কৰিবৰ কাৰণে বাধ্য হওঁ আৰু একেই তেজৰ মানুহ কোনোবা এজন চোৰ কোনোবা এজন ডকাইত সেইসকলক আমি ঘৃণা কৰোঁ আমি সেইসকলৰ পৰা আঁতৰিবৰ কাৰণে যত্ন কৰোঁ কোনোবা এজন সিদ্ধ পুৰুষ সেইসকলে সমস্ত সংসাৰকে জ্ঞান তত্ত্ব বিলাই তেওঁ জগতক কৃপা কৰে কি জ্ঞান আছে তেওঁৰ অন্তৰত ভিতৰত একই তেজ মঙহৰ আমাৰ শৰীৰ আমাৰ মনত যে জ্ঞান নাই সেইজনৰ মনত কেনেকৈ জ্ঞান আছে এজন যদি সাধু সন্যাসী মহা উপদেশ প্ৰদান কৰি সকলোকে তেওঁ গুৰুস্থানীয় এটা ৰূপ পায় সকলোৰে সেৱাৰ পাত্ৰ হয় সেইজনৰ দেহটো কাটি ছিঙি যদি তাৰ পৰা গুণখিনি ক'ত আছে বুলি বিচাৰি চোৱা যায় সেই গুণখিনিকো আমি বিচাৰি নাপাওঁ আৰু এজন দুষ্ট দুৰাচাৰ মহা অহংকাৰীজনক তেওঁৰ অন্তৰত থকা সেই অহংকাৰী শক্তিখিনিকো বাহিৰ কৰি দিওঁ বুলি যদি তেওঁ দেহটোকো ভালি চালি চোৱা যায় তেওঁ অহংকাৰখিনিকো আমি বিচাৰি নাপাওঁ অথচ একেই মনুষ্যৰে কোনোবা এজনে দেৱতাৰ শাৰী কৰিছে কোনোবা এজনে মনুষ্যৰ ভাৱনাৰে কৰ্ম কৰিছে কোনোবা এজনে দৈত্য দানৱ অসুৰ চৰিত্ৰ লৈ সকলোকে সন্ত্ৰাস চলাই আছে আচৰিত নহয় বাৰু কোনে কৰাই আছে এইখিনি কৰ্ম এই কথাটো যদি চিন্তা কৰা যায় তেতিয়াহ'লে সেই নেদেখাই যদি যে কৰ্মটো কৰাই আছে সকলোকে তেওঁৱে নিজৰ ইচ্ছামতে কাৰোবাক গুণী জ্ঞানী বনাইছে কাৰোবাক গুৰু বনাইছে কাৰোবাক ৰজা বনাইছে কাৰোবাক ৰজা বনাইছে কাৰোবাক দুখী ভিক্ষুক ইত্যাদি ইত্যাদি মহাদস্যু দানৱ সমস্তখিনিতো তেওঁৱে কৰাই আছে কিয় কৰাই আছে এই কথাটো যদি চাবলৈ যোৱা কাৰোবাক যদি তেওঁ সন্ত সাধু বনাইছে কাৰোবাক কাৰো কিয় দুষ্ট দানৱ বনাইছে তাৰ এটাই কাৰণ যি মায়া শক্তি প্ৰয়োগ কৰি সৃষ্টিখন তেওঁ ৰচনা কৰিলে সৃষ্টিত জীৱবিলাক ৰচনা কৰিলে সেই মায়াই সকলোকে স্থান দি আছে বুজিব নোৱাৰা কৰি আছে সেই মায়াৰ কবলত পৰাৰ কাৰণে আমি জানিও নাজানো আৰু নজনাখিনিকে আমি বহুত জনা বুলি আমি গৰ্ব কৰোঁ অহংকাৰ কৰোঁ এনেদৰে প্ৰভু ভগৱন্তই সৃষ্টিত
তেওঁ মহালীলা কৰি তেওঁ আনন্দ কৰি আছে। কিন্তু প্ৰকৃতপক্ষে ভগৱন্তে দুষ্ট দানৱজনে যিমানেই সন্তান নচলা কিয় তেওঁ নিৰুদ্দেশ হৈ থাকে। কোনোবাই যদি যিমান দুখত তেওঁ কাতৰ হৈ নাথাকক কিয়, যন্ত্ৰণা চটফটে নাথাকক কিয়, ভগৱতৰ একো নাহেও নাযায়ও, তেওঁৰ প্ৰতিও নিৰুদ্দেশ। আৰু কোনোবাজন যদি অতি আনন্দিত মনেৰে সুখেৰে সংসাৰত তেওঁ চলি আছে, তেওঁৰ প্ৰতিও প্ৰভু ভগৱন্তৰ বিশেষ কৃপা কৰিবলৈ একো নাই। কিন্তু যিজনে এই সমস্ত মায়াৰ পৰা ঊৰ্ধত উঠি গৈছে, মায়াৰ সংসাৰে যাক বান্ধি ৰাখিব পৰা নাই, একমাত্ৰ কৃষ্ণকে সত্য বুলি মানি লৈছে যিসকলে, সেইসকল কৃষ্ণই কয় যে তোমালোক ধন্য। মায়া সংসাৰত থাকিও মায়াৰ পৰা যে ঊৰ্ধত আহি মোক চিনিব পাৰিছা, মোক যে বুজিব পাৰিছা, গতিকে এই মায়া সংসাৰত তোমাৰ কাম নাই, গতিকে তুমি মোৰ ওচৰলৈকে আহা। ঠিক তেনেকৈ সেইসকলক মায়া তৰিবৰ কাৰণে এটা উপায় দিছে। আৰু সেই উপায়টো আমি যে প্ৰত্যেকেই পাব পাৰোঁ, তাকে সিদ্ধ পুৰুষসকলে বিষয় ডুবি থকা আমাৰ সমস্ত নৰসকলক এই জ্ঞানটো দিছে। সেইকাৰণে গুৰুমুখে যেতিয়া ঈশ্বৰৰ দৰ্শন হয়, শাস্ত্ৰৰ জৰিয়তে যেতিয়া ঈশ্বৰৰ গুণানুকীৰ্তন আমি যেতিয়া শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, আমি পঠন মথনৰ জৰিয়তে যেতিয়া লাভ কৰোঁ, তেতিয়া লগে লগে পলম নকৰাকৈ সেই কৃষ্ণৰ চৰণত শৰণ ল'বৰ কাৰণে, স্মৰণ কৰিবৰ কাৰণে আমাক সকলোকে মহা উপদেশ দিছে। এই উপদেশৰ জৰিয়তে আমি নিশ্চয় কৃপা পাম। তাৰ কাৰণে কিন্তু আমি যিমানেই অধ্যয়ন নহওক কিয়, অৰ্হনিকে ৰাম নাম কৃষ্ণ নাম বিপদে আপদে সম্পদতে য'তেই নহওক, যেনেকেই নহওক, প্ৰতিক্ষণতে এই নামটো যেন আমাৰ মুখৰ পৰা আঁতৰি নাযায়, মনৰ পৰা আঁতৰি নাযায়, তাৰ কাৰণে প্ৰযত্ন কৰিবলৈ বাৰে বাৰে উপদেশ প্ৰদান কৰিছে। বাৰু আহক গুৰু সংস্থাই বুলি ইয়াৰ